সকলোৱে ভোট দিয়া উচিত। আমি সদায় ভোট দি আহিছোঁ। মোৰ আনকি পৰিয়ালৰ বাকী ল'ৰা ছোৱালীকেইটা বাহিৰত আছিলে, আহিব লগা আছিলে। মই কৈছোঁ ভোট দিয়াকৈ সময়ত মিলাই যাতে একেলগে ভোটটো এনেই নষ্ট নহয় যাতে। সেইখিনি আমাৰ পৰিয়ালৰ পৰা যিটো কাম কৰিব লাগে, মই ভাবোঁ প্ৰতিটো পৰিয়ালে সেই কনচিয়াছনেছটো, যিটো সচেতনতা, আমাৰ ৰাজনৈতিক সচেতনতা বুলি ক'লে আমাৰ ভোটাৰৰে আটাইতকৈ ডাঙৰ অধিকাৰ। এইটো গণতান্ত্ৰিক অধিকাৰ, ডেমক্ৰেটিক অধিকাৰ। নাই, প্ৰাৰ্থীৰ নামটো মই কেতিয়াও নক'ম। বিশেষকৈ মই নিজে সাংবাদিক সম্পাদক, আৰু সাংবাদিকসকলৰ খুব ডাঙৰ মানে ইলেকশ্যনত ডাঙৰ ভূমিকা থাকে, নিৰ্বাচনত। তেওঁলোকে সদায় নিৰপেক্ষভাৱে কাম কৰিব লাগে, আৰু কেতিয়াও তেওঁলোক সদায় সাৱধান হ'ব লাগে যাতে তেওঁলোকৰ মুখেদি কোন প্ৰাৰ্থীক ভোট দিয়ক সেই বস্তুটো যাতে কেতিয়াও নোলায়। প্ৰত্যেকলৈকে শুভেচ্ছা আছে, কিন্তু কোনে কেনেকৈ কাম কৰিছে সেইখিনি আমি যিহেতুকে বাতৰি কাকতত সম্প্ৰচাৰ হৈ থাকে বা চকুৰে মানুহে দেখিছে, আৰু মানুহে নিজে যিসকল নাগৰিকসকলে কি পাইছে কি নাপাইছে তেওঁলোকৰ বিবেচনা আছে। গতিকে সেই বিবেচনা মতে তেওঁলোকে প্ৰাৰ্থীক জয়যুক্ত কৰিব, আৰু সেই প্ৰাৰ্থী লগতে দলো চাব লাগিব। যি দলৰ ওপৰত আস্থা থাকে বা যি দলৰ পৰা কাম হ'ব পাৰে, তেনেকুৱা ধৰণৰ সেই কথা থাকে। গতিকে এইটো এটা ডাঙৰ কনচিয়াছনেছ। এই সজাগতাৰে আচলতে ভোটটো দিব লাগে, আৰু ভোটটো যাতে নষ্ট নহয়। প্ৰত্যেকে সেইটোৱে চাব লাগে, ভোট দিওঁতে ভোটটো যাতে নষ্ট নহয়, ভোটটো যাতে সঠিক ঠাইতে পৰে, সেইটোৱে চাব লাগে। প্ৰথম পানীৰ সমস্যা সমাধান কৰিব লাগিব। গুৱাহাটীত এতিয়া আটাইতকৈ ডাঙৰ সমস্যাটো হৈছে পানী, আৰু যদি পানীৰ সমস্যাটো ভালকৈ সমাধান নকৰে তেতিয়াহ'লে কিন্তু গুৱাহাটীৰ মানুহে খুব সোনকালে 5 বছৰৰ ভিতৰত গুৱাহাটী এৰিব লাগিব। নাই, পানীৰ একেবাৰে হোৱা নাই। পানীৰ সমস্যা একেবাৰে সমাধান হোৱা নাই। আমাৰ ৰাস্তা ঘাট হৈছে, ফ্লাইঅভাৰ হৈছে, এইবিলাক হৈছে, কিন্তু পানীৰ সমস্যাটো সমাধান কৰিব পৰা নাই। ঘৰে ঘৰে পানীৰ যিটো হেৰি, আৰু আমি পানী কিনি আছোঁ। নিশ্চয় মই দুয়োগৰাকীলৈকে শুভেচ্ছা। দুয়োগৰাকী গৈছে, আৰু দুয়োগৰাকীলৈ মোৰ শুভেচ্ছা। খুব ভাল লাগে যেতিয়া নাৰীসকল এনেই আগবাঢ়ি আহে, আৰু তেওঁলোক শক্তিশালী হোৱা মানে আচলতে বহু সমস্যাৰ সমাধান কৰিব পাৰে তেওঁলোকে। কাৰণ কেলেই সমাধান কৰিব পাৰে, প্ৰত্যেকগৰাকী নাৰীয়ে আচলতে ঘৰৰ প্ৰতিটো চুক কোণ সকলো চাব পাৰে, কি আছে কি নাই। সমস্যাবিলাক পুৰুষে নেদেখা সমস্যাও নাৰীয়ে দেখে। গতিকে সেই সমস্যাবিলাকৰ সমাধান আচলতে মই ভাবোঁ, সেইকাৰণে নাৰী দুয়োগৰাকী প্ৰতিনিধিলে মোৰ একেবাৰে হিয়া ভৰা শুভেচ্ছা। ৰাইজেতো কাম কৰা প্ৰতিনিধি বিচাৰে, যি কাম কৰি দেখুৱাব পাৰে তেওঁৰে সেয়াই আচলতে তেওঁৰে জয়। আৰু সাংসদত যেতিয়া যাব, সাংসদত গ'লে কিকেইটা সমস্যা আছে সেই সমস্যাকেইটা আমাৰ তুলি ধৰিব পাৰিব লাগিব। সেইটোৱে আচলতে কথা। এতিয়া কোনে কি কৰিব পাৰে, এইটো প্ৰাৰ্থীজন যেতিয়া জয়যুক্ত হ'ব তাৰপিছতহে আমি গম পোৱা যাব। সমস্যাসমূহতো তেওঁলোকে অকলে দূৰ কৰিব নোৱাৰে, কিন্তু তেওঁলোকে এবাৰ নে দুবাৰ তেওঁলোকক মাত মতা দেখিছোঁ। কিন্তু সমস্যা সমাধান বুলি ক'লে ৰাজ্যিক চৰকাৰখনেই কৰিব লাগে আচলতে। আৰু তেওঁলোকে MP ফাণ্ডৰ পৰা যিখিনি থাকে, সেই MP ফাণ্ডটো তেওঁলোকে ঠিকমতে কৰিছে নাই কামখিনি, সেইখিনি তাৰ ওপৰতে নিৰ্ভৰ কৰে। গতিকে তেওঁলোকে যদি দেখুৱাব পাৰে যে মই MP ফাণ্ডৰ পৰা যিখিনি কৰিব লাগে সঠিকভাৱে কৰিব পাৰিছোঁ কাম, তেতিয়াহ'লে তেওঁলোকে সাংসদত মাতক বা নামাতক, কামখিনি যদি সঁচাকৈ কৰিব পাৰিছে তেতিয়াহ'লে ভাল কথা। উন্নয়নটো ৰাস্তা ঘাট সকলো তেনেকুৱা উন্নয়নখিনি আমি পাইছোঁ। বিশেষকৈ আটাইতকৈ ডাঙৰ উন্নয়নটো দলংকেইখন, লখিমপুৰ ধেমাজিৰ পৰা আৰম্ভ কৰি সেইখিনি মানুহৰ ওচৰলৈ যেতিয়া যাওঁ, তেতিয়া তেওঁলোকে এটা কাৰণে কয় যে তেওঁলোকে অন্ততঃ 40 মিনিটত আহি ডিব্ৰুগড়ত চিকিৎসাটো ল'ব পাৰিছে। আৰু বন্ধ হৈ থকা ইমান দিনৰ দলংকেইখন মুকলি হৈছে। এটা কথা মই বিশ্বাস কৰোঁ, সেইটো হৈছে কমিউনিকেশ্যন। প্ৰতিটো অঞ্চলত যদি সঁচাকৈ কমিউনিকেশ্যনটো যদি উন্নতি হয়, তেতিয়াহ'লে কিন্তু মানুহৰ কাম কাজ সকলোৰে উন্নতি হয়। কাৰণ তেওঁলোকে কাম কৰিবলৈ আগবাঢ়ি আহিব পাৰে, ল'ৰা ছোৱালী স্কুললৈ যাব পাৰে,
সেই কথাটো কিন্তু ৰাস্তা ঘাটৰ উন্নয়নটো মই দেখিছোঁ কিন্তু তাৰ বাদে অন্যান্য কিছুমান উন্নয়ন কিন্তু এতিয়াও কৰিবলৈ বাকী 5টা বছৰ হৈ গৈছে আৰু উন্নয়ন কৰিবলৈ বাকী মানুহে আচলতে চৰকাৰখনৰ এটা বস্তু চাব লাগে যিকোনো প্ৰাৰ্থীৰে সেয়া লাগিলে বিৰোধী হওক অন্যান্য হওক প্ৰাৰ্থীজনৰ এটিটিউড যিটো তেওঁৰ সদ্ভাৱনা মই অলপতে এটা লেখা লিখিছিলোঁ সম্ৰাট অশোকৰ উদাহৰণ দি যে তাত তাৰমানে তেওঁ এনেকুৱা মানুহ এজনহে বিচাৰিছে পুখুৰী ৰাইজৰ কাৰণে কোনে খান্দিব ৰাইজৰ কাৰণে কাম কৰা মানুহে আচলতে আমাৰ নিজৰ কাৰণে কাম কৰা মানুহ দৰকাৰ নাই সবেইতো নিজে শাসনলৈ আহে নিজৰ উন্নতি হওক বুলিয়ে কাম কৰে ইমান দিনে দেখি আহিছোঁ কিন্তু ৰাইজৰ কাৰণে যি কাম কৰে সেই প্ৰাৰ্থী আচলতে মানুহে বিবেচনা কৰা উচিত আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ